Hello guys, welcome back to my channel. আজি অলপ ওলাই আহিছোঁ। ইয়াত জেলেবি লৈ লৈছোঁ, সমোসা চাট লৈ লৈছোঁ। ইয়াত বহুত টেষ্টি পায় এই দোকানখনত আৰু খাই মেলি অলপ চব্জি লৈ লওঁ বুলি লৈ লৈছোঁ কিবা কিবি মটৰ আৰু এইটো কি কয় ধনিয়া এইবিলাক কিবা কিবি লৈ লৈছোঁ আৰু ইয়াত মোৰ বাচনটো থিয় আছে। তাৰপিছত আৰু এটা বস্তু ল'ব পাহৰি গ'লোঁ বুলি লৈ লওঁ। মানে মোৰ কেছটো কি হ'ল মই মানে সেইদিনাখন 1 কিলো আটা লৈ গৈছিলোঁ কিন্তু মই মানে অলপ বিজি আছিলোঁ আজি ভৰাম কালি ভৰামকৈ টেমাত তেতিয়া কি হ'ল কি নিগনিয়ে গোটেই মোৰ আটা খাই মেলি এদাই কৰিলে পুৰা লেতেৰা কৰি থৈ দিছিলে। সেইবুলি আটা ল'লোঁ আলু ল'লোঁ ৰুমত আহিলোঁ আৰু মই আজি বিচনা একো খোৱা নাছিলোঁ পিছে। তাৰপিছত এতিয়া অলপ চলপ কাম কৰোঁ কৰি ৰুম অলপ ঠিক ঠাক কৰোঁ। তাৰপিছত খানা বনাওঁ। খানা আজি বেছি একো বনাব নালাগে। এই বিলাহী মই যোৱাকালিয়ে লোৱা হয় বিলাহী আৰু ফুল আলু কাক পচন্দ লাগে মোৰতো বহুত ভাল লাগে। আৰু আজি কি লৈছোঁ মই দেখাইছোঁ আপোনাক। নেমু ল'লোঁ। নেমুটো মেইন নেমু অলপ ভাত খোৱাৰ পিছতে অলপ হ'লেও এটুকুৰা হ'লেও মোক খাই নাপালে মানে ভাল নালাগে ভাত খোৱাৰ নিচিনা নালাগে। চ' ইয়াত নেমু ল'লোঁ আলু ল'লোঁ আৰু তাৰপিছত এয়া আলু পৰিয়ে গৈছে মোৰ। তাৰপিছত আৰু ইয়াত ল'লোঁ কি কয় মটৰ আৰু জলকীয়া লৈ লৈছোঁ। আৰু মোৰ ইয়াত ৰিলেটিভৰ ঘৰৰ পৰা মোক দিলে চব্জি পঠাইছে আৰু এইটো হ'ল কি হয় আপোনালোকে চাই পেলাই কমেণ্ট কৰিব। ময়ে কৈ দিওঁ পিছে এইখিনি হ'ল ছাগলী পেটু এভাগ তেজ দি কিনে বনালে এইখিনি তেজ মানে নাই দিয়া। তো আজি বেছি নবনাওঁ আৰু অকল ভাত দালি বনালে হ'ব। চাটনি এটা বনাই ল'ম। এইখিনি দেখাই দিছোঁ মই ভাত দালি লৈ লৈছোঁ মই আৰু ইয়াত কাষতে লৈ লৈছোঁ ইয়াত তেজ ঢালাখিনি হয় এইখিনি তেজ নিদিয়াখিনি হয় টমেটো চাটনি আৰু নেমু। তাৰপিছত ভিডিঅ'টো দেৰি নকৰোঁ আৰু মইতো ৰৈ থাকিব নোৱাৰোঁ। তাৰপিছত ভাতটো খাই দিওঁ। মানে ইমানেই টেষ্টি লাগিছে ন ৰৈ থাকিব নাই পৰা আৰু মানে নন ষ্টপ খাই থাকিব মন গৈছে। ইমানেই টেষ্টি বনাইছে দিয়াৰ কাৰণে চব্জিটো থেংক ইউ ছ' মাছ। আৰু নেমুটো মেইন হয় খানাত নেমু নহ'লে ভালে নালাগে। চ' আৰু দেৰি নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ। বাই বাই।